স্বাগতম জানাইছো অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপোনাৰ নাম কৰ্তন হৈছে নেকি? আপোনালোকে কি কৰিব? আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে সেই সকলৰ লিষ্ট কেতিয়া আহিব, কেতিয়ালৈ টকা লাভ কৰিব, সবিশেষ সকলোখিনি তথ্য মই জনাম। আৰু মুখ্যমন্ত্ৰী কি কৈছে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমতে শুনিব পাৰিব। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বিশেষকৈ যোন বিধৱা, বিবাহ বিচ্ছেদিত, বিয়া নোহোৱা এই পৰিয়ালবিলাকক আমি অৰুণোদয় আঁচনি দিম। 830 টকাকৈ আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলোঁ। প্ৰথম বছৰ আমি 18 লাখ পৰিয়ালক অৰুণোদয় দিলোঁ। লাহে লাহে অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলোঁ। আৰু এইবাৰ আমি নতুনকৈ ছাৰ্ভে কৰিছোঁ, আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম। মাহত 1250 টকাকৈ লাভ কৰিব। বিহালী সমষ্টিটো আমি ছাৰ্ভে কৰি আছোঁ। 2-এগৰাকী মহিলাই যি পোৱা নাই, মই বিহালীত আৰু 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম, যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে। হয়, অৰুণোদয় আঁচনিক যিসকলে নতুনকৈ আবেদন কৰিছিলে সেই সকলৰ কিছুদিনৰ ভিতৰতে লিষ্ট প্ৰকাশ হ'ব। আৰু প্ৰকাশ হোৱাৰ লগে লগে কিন্তু আপোনালোকক দেখাই দিম যে অনলাইনৰ মাধ্যমতে কেনেকৈ লিষ্টখন চাব পাৰিব। এতিয়া চাওক, যেতিয়া আপোনালোক অনলাইনত অৰুণোদয় আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে অৰুণোদয়.gov.in ক্লিক কৰে। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো দেখুৱায়, কাৰণ এইটো পেজত বহুতৰ নাম অন্তৰ্ভুক্ত কৰি আছে বা অৰুণোদয় আঁচনিৰ ৱেবছাইটটোত কাম চলি আছে, সেইকাৰণে বন্ধ কৰি ৰাখিছে। আৰু অপেন হোৱাৰ লগে লগে আপোনালোকক দেখাই দিম কেনেকৈ লিষ্টখন চাব পাৰিব। আৰু যিসকলে আবেদন কৰিছিলে, যদি আপোনালোক যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব আৰু আপোনালোকে লাভ কৰিব 1250 টকাকৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যিসকল যোগ্য হিতাধিকাৰী সেইসকলে 1250 টকাকৈ লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন গৈছে আৰু নতুন লিষ্টতো যদি নাম নাহে তেতিয়াহ'লে নেক্সট ভিডিঅ' মই আপোনালোকক দেখাই দিম। নতুন লিষ্টটো আহি লওক।